খবৰ মহানগৰৰ আৰু ষ্টুডিঅ'ত মই পাপৰি ঢকুৱাখানাৰ সুনীল গগৈ কাণ্ডক লৈ আৰক্ষী চিআইডিৰ ধাৰাবাহিক জেৰাত অতিষ্ঠ হৈ পৰিছে সুনীল গগৈ পৰিয়াল আৰক্ষীৰ ধাৰাবাহিক জেৰাৰ বাবে অধ্যয়নতো বিৰূপ প্ৰভাৱ পৰিছে সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ পুত্ৰ সৌৰভৰ অধ্যয়ন অব্যাহত ৰখাৰ অনুমতি বিচাৰি এছপি ওচিলৈ পত্ৰ প্ৰেৰণ কৰিছে পত্নীয়ে উল্লেখযোগ্য যে সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈয়ে কাজিৰঙা বিশ্ববিদ্যালয়ত বিসিএত অধ্যয়ন কৰি আছে বিসিএ দ্বিতীয় ষান্মাসিকৰ ফলাফলত সৌৰভে ৭৫% তেওঁ নম্বৰলৈ উত্তীৰ্ণ হৈছে এতিয়া সৌৰভে আৰু দুটা বছৰ 4টা ষান্মাসিক অধ্যয়ন সম্পূৰ্ণ কৰিলেহে বিসিএ ডিগ্ৰী লাভ কৰিব পাৰিব বিগত 2 জুনৰ পৰা আজিলৈকে আৰক্ষী আৰু চিআইডিয়ে তদন্ত আৰু জেৰাৰ বাবে এক প্ৰকাৰ নজৰবন্দী কৰি ৰখাত এতিয়া অধ্যয়নত অসুবিধাৰ সৃষ্টি হৈছে সেয়েহে অধ্যয়নৰ সুবিধা কৰাৰ অনুমতিৰে চিআইডিৰ আৰক্ষী অধীক্ষক আৰু ওচিৰ লগতে মুখ্যমন্ত্ৰী ডিজিপি চিআইডি আৰু আইজিপি লৈও পত্ৰ প্ৰেৰণ কৰিছে সুনীল গগৈৰ পত্নীয়ে পঢ়াৰ কথা অলপ পাতিম বুলি আহিছিলোঁ কিবা আবেদন কৰিছে নে আৰক্ষীক আহিছিলোঁ যে লগ পোৱা নাই ল'ৰাজনক থৈ আহিছে কিবা আবেদন দিছে নেকি তাৰ পঢ়াৰ কাৰণে এতিয়ালৈকে দিয়া হোৱা নাই লগ পোৱা নাই কলেজত যাতে যাব পাৰে হ'ব একো নাই অকল তদন্ততে থাকিব লগা হৈছে আগবঢ়াই দিয়ক তেওঁ পাঠ্যক্ৰম ইতিমধ্যে আৰম্ভ হৈছে নেকি কলেজত আৰম্ভ হৈ আছে 1 জুলাইৰ পৰা হৈ আছে তেওঁ যাতে যাব পাৰে তালৈ আমি বহুত সঞ্জীৱ লাহনৰ সৈতে সংযুক্ত হ'ম সঞ্জীৱ আজি আমি লাই ডিটেক্টৰৰ কথা পাতিছিলোঁ সঞ্জীৱ যে হয়তো পত্নীক জেৰা চলাব পাৰে তেনেধৰণে কিন্তু পত্নীয়ে ইফালে তেওঁ আগবাঢ়ি গৈছে তেওঁ এখন আবেদন কৰিছে যাতে তেওঁৰ পুত্ৰই ভালকৈ পঢ়া শুনা কৰিব পাৰে তেওঁক যিহেতু নজৰবন্দী কৰি ৰাখিছে আমি কিছু আৰু আপডেট আপোনাৰ পৰা লাভ কৰোঁ হয় পাপৰি ছাৰ প্ৰথম কথাটো হ'ল যে সুনীল গগৈ পুত্ৰ সৌৰভ গগৈ পঢ়া শুনাত কোনো ক্ষতি হ'ব নালাগে বা হ'ব নহয় বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া ঢকুৱাখানাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ আহিছিলে তেতিয়া সুনীল গগৈ পত্নীৰ সন্মুখত পুষ্পা গগৈৰ সন্মুখত বহু ৰাইজৰ সন্মুখত কৈ থৈ গৈছিলে যে সৌৰভ গগৈয়ে পঢ়া শুনা কৰিব ঠিকেই পাৰিব বা তেওঁ যদি কিবা আৰ্থিক নাটনিটো ভোগে তেতিয়াও চিন্তা কৰিব তেনেকুৱা ধৰণৰ আশ্বাস বাণী দি থৈ গৈছিলে আৰু তাৰ সমানে সমানে কৈছিলে যে সুনীল গগৈ জীয়াই আছে আৰু দ্বিতীয়টো কথা যে ইতিমধ্যে সুনীল গগৈ যিগৰাকী আপুনি কৈছিলে যে লাই ডিটেক্টৰৰ কথা লাই ডিটেক্টৰৰ সন্মুখত জেৰা কৰিবৰ কাৰণে আজি পুষ্পা গগৈ নিমন্ত্ৰণ কৰা হোৱা নাই আৰু যিহেতু এগৰাকী মহিলাক লাই ডিটেক্টৰৰ সন্মুখত লাই ডিটেক্টৰ ব্যৱহাৰ কৰি সোধ-পোছ কৰিবলৈ হ'লে বহুখিনি বিধিগত নিয়ম মানিব লাগিব চিআইডিয়ে হওক বা তদন্তকাৰী যিকোনো সংস্থাই গতিকে সেইখিনি হয়তো দুদিন সময় লাগিব বা কাইলৈ বা পৰহিলৈ হয়তো পুষ্পা গগৈ লাই ডিটেক্টৰৰ সন্মুখীন হ'ব লাগিব কিন্তু আজিৰ দিনটোত এটা ডাঙৰ কথা ইতিমধ্যে আপুনি উল্লেখ কৰিছেই সৌৰভ গগৈ অৰ্থাৎ সুনীল গগৈ পুত্ৰ সৌৰভ গগৈ পঢ়ি আছে বিসিএ ইতিমধ্যে কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়ি আছে বিসিএ পঢ়ি আছে আৰু ইতিমধ্যে ক্লাছ আৰম্ভ হৈছে আৰু সেই ক্লাছলৈ যাব পৰা নাই যিহেতু আৰক্ষী আৰু চিআইডিয়ে নজৰবন্দী কৰি ৰাখিছে যিকোনো সময়তে মাতে থানালৈ সোধ-পোছ কৰে বা লাই ডিটেক্টৰৰ সন্মুখীন হৈছে গোটেই কথাখিনি বুজিব পৰা গৈছে আচলতে পুত্ৰ প্ৰসাদ যথেষ্ট ক্ষতি হৈছে তাৰে আবেদন তেওঁ কৰিছে ধন্যবাদ জনাইছো সঞ্জীৱ বোকাখাতৰ এক্সপ্লোটেক ইণ্ডিয়াত ভয়ংকৰ ঘটনা সংঘটিত হৈছে প্ৰতিষ্ঠানটোৰ টেংকিৰ কাম কৰি থকা অৱস্থাতে বিস্ফোৰণ ঘটি প্ৰাণ গ'ল ললিত গন্ধিয়া নামৰ এগৰাকী কৰ্মচাৰী বিস্ফোৰণৰ ফলত ঘটনাস্থলীত চিতাতে মৃত্যু হৈছে ললিত গন্ধিয়া নামৰ কৰ্মচাৰীজনৰ ললিত গন্ধিয়াৰ ঘৰ বোকাখাতৰ লখৌজানত টেংকাৰ মেৰামতি তথা তেলৰ টেংকাৰৰ টেংকি নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৰ গৰাকীৰ নাম NK হাজৰিকা মেনুৱেল উভতি গৈছে মেনুৱেলৰ লগে লগে ডাইৰেক্ট পৰি গৈছে মেনুৱেলৰ লগতে উঠি গ'ল যেতিয়া এইফালে চিটনি খাই পৰি গ'ল মেনুৱেল উঠি এইফালে মানুহজন কি কৰি আছিলে বাৰু মেনুৱেল ৰলিং মাৰিব লৈছে ডাঙৰ হ'লে মই পলালোঁ ভয়তে তাৰপিছত চাইছোঁ যে টিং একেবাৰে মেইন মালিক আমাৰ NK হাজৰিকা আৰু ভাড়াত লৈছে ভাস্কৰৰ বস্তু দিনটো টেংকিটো ৰলিং মাৰি আছিলে মাৰি থকাত একো নাই ওপৰত গৈ পেলাই বলটো নট দুটা লগাবলৈ আছিলে সেই দুটা লগাওঁতে 2015 পূৰ্বে অহা শৰণাৰ্থীয়ে নাগৰিকত্বৰ বাবে কৰিব পাৰিব আবেদন বিদেশী ন্যায়াধীকৰণত গোচৰ স্থগিত কৰি সুযোগ দিয়া হ'ব আবেদনৰ অসমত বৰ্তমানলৈ নাগৰিকত্বৰ বাবে আবেদন কৰিছে 8 জনে নাগৰিকত্বৰ বাবে আবেদন কৰা 8 জনৰ দুজনে দিছে সাক্ষাৎকাৰ কাৰ অধীনত আবেদন কৰিবলৈ অমান্তি হৈছে হিন্দু বঙালীসকলৰ আছে প্ৰয়োজনীয় নথিপত্ৰ হিন্দু বঙালীসকল প্ৰয়োজনত দ্বাৰস্থ হ'ব আদালতৰ কাক লৈ একাংশই অযথা আন্দোলন প্ৰতিবাদ কৰিছে এদিন কাৰ নামত মৃত্যু হোৱা 5 জনৰ হিচাপ হ'ব কা আন্দোলনকাৰীয়ে কৈছিল বিশ্বৰ পৰা
25 লাখ লোক অহাৰ কথা আমি ভাবিছিলো 1.5 লাখ লোক আহিব 1.5 লাখ আহিলে চৰকাৰৰ সন্মান থাকিলহেঁতেন বিৰোধী প্ৰতিবাদকাৰীৰো সন্মান থাকিলহেঁতেন ভবা ধৰণে কাত কোনো আবেদনেই নহল কাৰ আন্দোলনৰ অসত্যৰ ওপৰত প্ৰতিষ্ঠিত আছিল কা বিৰোধী আন্দোলন যে অসত্য সেয়া প্ৰমাণিত হল কাৰ অধ্যায় সমাপ্ত হল বুলি সংবাদ মেলত প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে একোৱে নাই দুজনে এপ্লাই কৰিছে কাট এতিয়ালৈকে that is to statutory we have to that anybody who has come into India before 2015 they have the first right to apply citizenship so if they do not apply then we'll lodge a case against them so this is a statutory instruction যে 2015ত আহা সকলে আবেদন কৰিব 15ত অহা পিছত খেনিক আমি খেদিম কিন্তু 15ত অহা এতিয়ালৈকে কিমানে আবেদন কৰিছে দুজনে আজিৰ দিনলৈকে 5 এপ্লিকেশন কাট আছে তাৰে 3জন হিয়াৰিঙত উপস্থিত নহল দুজনে এপ্লাই কৰিছে দ্যাট ইজ দ্য লেটেষ্ট অন আসাম যত 5জন শহীদে ঢুকালে আৰু এতিয়ালৈকে কাট আবেদন কৰিছে দুজন If the cases are before 2015, they have to given a chance to apply. If they do not apply, proceeding will continue. Hindu Bengali manubilake koise je ami CAT abedon nokoru karon ami bharatiyo gotike ami kesot jam lagile he karone aji dinot kat abedon kora manuhor সংখ্যা hol 8 apply or though has appeared in the interview 8 জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো দুজনে ইন্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6 জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই মইতো ভাবি থৈছিলো যে অন্তত 2-3 লাখ মানুহে আবেদন কৰিব বাকি আন্দোলনকাৰী সকলেতো 20 25 30 50 জি পাইছিল তাকে কৈছিলে সেইকাৰণে এই 5 জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব অসমত কোনো কাৰণতে মানি লোৱা নহব কা সন্দৰ্ভত জাৰি কৰা জাননী আৰু এই হুংকাৰ ৰাষ্ট্ৰৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ যিকোনো পৰিস্থিতিতে কা মানি লোৱা নহব বুলি হুংকাৰ আছু নেতাগৰাকীৰ কাৰ বিৰুদ্ধে গণতান্ত্ৰিক আৰু আইনী আন্দোলন সমানে চলি থাকিব বুলি মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কাৰ আধাৰত অসম চৰকাৰে এখন নিৰ্দেশনা দি অসমত কা বলবৎ কৰাৰ সপক্ষে নিৰ্দেশনা দিছে যিটো আমি সুদৰ্শন ছাত্ৰ সন্থাই দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ প্ৰতিবাদ কৰিছোঁ আৰু এই কথাই মানি নলওঁ অসমৰ জনসাধাৰণে খিলঞ্জীয়া জনসাধাৰণে ছাত্ৰ সন্থাই আমি কা আমি মনা নাই আমি কা আমি নামানো যিকোনো পৰিস্থিতিত আমি কা মনা নাই আৰু কা আমি নামানো আৰু এই কাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলি থাকিব কাৰণ অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া এই অসাংবিধানিক সাম্প্ৰদায়িক অসম চুক্তি উলংঘাকাৰী খিলঞ্জীয়া বিৰোধী উত্তৰ পূৰ্বাঞ্চল বিৰোধী এই কা আমি নামানো কা নেমানো আৰু নেমানো এই কথা আমি বাৰেপতি কৈ আছোঁ আৰু বাৰেপতি আমি কৈ থাকিম আৰু এয়া কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক আমাৰ কঠোৰ সকিয়নি তেওঁলোকৰ হাতত সংখ্যা আছে কাৰণেই এখন খিলঞ্জীয়া বিৰোধী আইন আমাৰ ওপৰত জাপি দিব আমি নেমানো তাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলি থাকিব ইতিমধ্যে উচ্চতম ন্যায়ালয়তো গোচৰ তৰি থোৱা হৈছে গতিকে গণতান্ত্ৰিক আন্দোলন প্ৰতিবাদ আৰু আইনগত যুঁজ সমানে চলি থাকিব কাক লৈ চৰকাৰক সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কা বলবৎ কৰাত দুৰ্ভাগ্যজনক আখ্যা বিৰোধী দলপতিগৰাকী বিজেপি চৰকাৰে অসমবাসীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে দেৱব্ৰত শইকীয়াই এইটো দুৰ্ভাগ্যজনক যে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কোৱা অসমৰ জনগণৰ জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কোৱাৰ পিছত এপদ দুপদকৈ অসমবাসীক বিভিন্ন ধৰণেৰে হাৰাশাস্তি কৰি আছে বিজেপি চৰকাৰে হাত উজান দিছে আঞ্চলিক দলে আৰু এতিয়া মানে একদম সংবিধান বিৰুদ্ধভাৱে এটা কাম কৰিবলৈ গৈছে এইটো দুৰ্ভাগ্যজনক আমি কি কৰিব পাৰোঁ আলোচনা কৰি আছোঁ কাৰণ আমি কোৰ্টত গৈছিলোঁ এটা সাবজুডিস মেটাৰত কিয় এনেকুৱা কৰিছে আমি নাজানো প্ৰথমবাৰলৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত থাকিব নেগেটিভ মাৰ্ক ভুল উত্তৰৰ বাবে থাকিব নেগেটিভ মাৰ্ক ইতিমধ্যে প্ৰকাশ কৰা হৈছে এডিআৰই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পাঠ্যক্ৰম আৰু এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰাটো হ'ব প্ৰত্যাহ্বানমূলক কিয়নো বিনামূলীয়া আবেদনৰ বাবে এইবাৰ বৃদ্ধি পাইছে প্ৰাৰ্থীৰ সংখ্যা এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থীৰ সংখ্যা 11 লাখ সংবাদমেলত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো আগতে পুলিচতো কৰো যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিংৰ
এটা ছিষ্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। সেইদিনাখন মই ফেচবুকত কৈছিলোঁ, তাৰপিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে। এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চেলেঞ্জিং এক্সাম হ'ব। পাৰ্টিকুলাৰ এটা ছাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। কাৰণ ইউপিয়ে কোনোবা পৰীক্ষা 18 লাখ কেণ্ডিডেট হয়, তেওঁলোকৰ জনবসতি বহুত, কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল। 2018 উন্নয়নৰ ৰেংকিঙত ৰেড জোনত আছিল অসম, 2019 আৰু 2020 য়েলো জোনত আছিল অসম। উন্নয়নৰ ৰেংকিঙত অসম বৰ্তমান গ্ৰীণ জোনত আছে আৰু বৰ্তমান অন্য ৰাজ্যৰ সমপৰ্যায়ত আছে অসম। অসমক দেশৰ ভিতৰত শক্তিশালী ৰাজ্য কৰাৰ লক্ষ্য চৰকাৰৰ। অসমত হ্ৰাস পাইছে দৰিদ্ৰতা। অসমত দৰিদ্ৰতা 36% পৰা 19%লৈ হ্ৰাস হৈছে। দৰিদ্ৰতা হ্ৰাস কৰাত আমি অধিক পইণ্ট পাইছোঁ। অৰুণোদয় আঁচনিৰ বাবে এয়া সম্ভৱ হৈছে। দিল্লী মুম্বাইত কৃত্ৰিম বান হ'লে বহুদিন থাকে আৰু গুৱাহাটী অসমত এদিনতে নাইকিয়া হৈ যায় কৃত্ৰিম বান। উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসমে লাভ কৰিছে কম পইণ্ট। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো অসমৰ ভাল ফলাফল হ'ব বুলি আশাবাদী মুখ্যমন্ত্ৰী। 2016 যেতিয়া আমি ইয়াক আৰম্ভ কৰোঁ, ভাৰত চৰকাৰে প্ৰথম 2018ত ফাৰ্ষ্ট এছেছমেণ্টটো তেওঁলোকে ৰিলিজ কৰে। আছাম ৱাজ ইন ৰেড মানে অসম ইয়াতে এছপাইৰেণ্ট কেটেগৰী। এছপাইৰেণ্ট মানে নিগেটিভ, যে আশা কৰিছে কিন্তু একো কৰিব পৰা নাই। তাৰপিছত 2019 ইণ্ডেক্স ওলাই অসমে এছপাইৰেণ্টৰ পৰা আমি পাৰফৰ্মাৰ হওঁ, এণ্ড দ্য আছাম মেপছ বিকাম য়েলো, ফ্ৰম দ্য ৰেড টু য়েলো। 2022 আমি য়েলো হওঁ। এতিয়া যোৱাকালি যি SDG ইণ্ডেক্স ওলালে, উই বিকাম গ্ৰীণ। তাৰমানে নাও উই বিকাম দ্য ফ্ৰণ্ট ৰানাৰ ষ্টেট। চ' আছাম জাৰ্নি ষ্টাৰ্টেড উইথ এছপাইৰেণ্ট কেটেগৰী ষ্টেট হিচাপে আমি আমাৰ জাৰ্নি আৰম্ভ কৰিছিলোঁ। আমি পাৰফৰ্মাৰ হ'লোঁ। ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিলোঁ। উই আৰ ন' লংগাৰ বিল' নেশ্যনেল এভাৰেজ, উই হেভ হিট দ্য নেশ্যনেল এভাৰেজ। এতিয়া আমাৰ কাম হ'ব নেক্সট 2 yearsত টু ক্ৰছ দ্য নেশ্যনেল এভাৰেজ। আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত ওলালে যে অসমত প্ৰভাৰ্টি 36%ৰ পৰা 19%লৈ হ্ৰাস পাইছে। আমি ক'ত ভাল কৰিলোঁ? ইণ্ডাষ্ট্ৰি ইন'ভেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ, ছেমি কণ্ডাক্টৰৰ দৰে আমাৰ ইনিচিয়েটিভবিলাক আজি ৰিকগনাইজ হৈছে। আমি ক'ত ভাল কৰিলোঁ? ছাষ্টেইনেবল চিটিজ। গুৱাহাটীত ফ্লাইঅভাৰ টাইঅভাৰ মানুহে ক্ৰিটিচাইজ কৰে, বাট নেশ্যনেলি অল দিজ হেজ বিন ৰিকগনাইজ যে আমাৰ এখনেই চিটি, ইট ইজ বিকামিং ছাষ্টেইনেবল। লাইফ অন লেণ্ড, আমি আমাৰ বায়'ডাইভাৰ্চিটি, এইবিলাকত আমি ভাল কৰিছোঁ। এণ্ড অফক'ৰ্ছ হায়াৰ এডুকেশ্যন ৰেচিঅ' আদিত উই হেভ লং ৱে টু গ'। আমি ইণ্ডিয়াৰ পাৰ্চেণ্টেজ 18, উই বিকাম 16.5, কিন্তু এইবাৰ মই জানো উইল বিকাম 19, বিকজ আমাৰ ডেটাই আমাক তেনেকৈ কয়। তাৰমানে মই আশা কৰিব পাৰোঁ যে 2024 ছাৰ্ভে উইল বি মাছ বেটাৰ দেন দিছ। ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা হত্যাকাণ্ডৰ ৰহস্য ফাদিল হ'ল। ৰাজা দেৱৰয় পৰিয়ালে হত্যা কৰিছিল ৰঘুবেন্দ্ৰ কুমাৰক। হত্যা কৰি বস্তাত ভৰাই খিৰিকীৰে পেলাই দিছিল ৰঘুবেন্দ্ৰৰ মৃতদেহ। অভিযুক্ত মুকবধিৰ মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি নাৰীদেহ ব্যৱসায় চলাই গৈছিল। মূল অভিযুক্ত ৰাজা দেৱৰয়ৰ ভনীয়েকক নাৰীদেহ ব্যৱসায় ব্যৱহাৰ কৰিছিল মুকবধিৰ মহিলাগৰাকীয়ে। প্ৰায় ৰাজা দেৱৰয় আৰু মুকবধিৰ মহিলাগৰাকীৰ ঘৰলৈ গৈছিল ৰঘুবেন্দ্ৰ। 4 জুলাইতো ৰাজা দেৱৰয় ঘৰলৈ গৈছিল ৰঘুবেন্দ্ৰ কুমাৰ। 4 জুলাই নিশা ৰাজাৰ পৰিয়ালৰ সৈতে কাজিয়াত লিপ্ত হৈছিল ৰঘুবেন্দ্ৰ নামৰ ব্যৱসায়ীজনৰ। সেই সময়তে মূৰত আঘাত কৰি ৰাজা দেৱৰয়ৰ পৰিয়ালে হত্যা কৰে ৰঘুবেন্দ্ৰক।
হত্যাকাণ্ডৰ পিছতে ৰঘুবেন্দ্ৰৰ মৃতদেহ বস্তাত ভৰাবলৈ সহায় কৰিছিল মুখবধিৰ মহিলাগৰাকীৰ নাবালিকা কন্যাই আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য মালিগাঁৱত সংঘটিত ৰঘুবেন্দ্ৰ হত্যাকাণ্ডত এই পৰ্যন্ত নাবালিকা সহ 5 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এইটো প্ৰায় 10-15 দিন বহুত বেছি পুৰণা নহয় ভাজতি বাইৰ লগত আগৰ প্ৰায় চিনাকি ৰাঘবেন্দ্ৰ দাসগুপ্তাৰ কিন্তু ৰিসেন্টলি তাইৰ থ্ৰুৱেদি কাৰণ তেওঁলোক ওচৰে পাজৰেই থাকে আৰু একেলগতে সবকে লগ পাই থাকে তো লাহে লাহে এই সৰু ছোৱালীজনীৰ লগতো তেওঁৰ এটা ৰিলেশ্যন গঢ়ি উঠিছিল লগত যোনটো ফোন আছিলে ভিক্টিমৰ লগত ভাজতি বাই বুলি যোনজনী মানুহ তাইৰো ফটো আছিলে আৰু এই মাইনৰ ছোৱালীজনীৰ ফটো আছিলে প্ৰিন্টেড ফৰ্মত আছিলে হয় মানে ফোনৰ যোনবিলাক ষ্টিকাৰ মানে বেক কভাৰ যোনটো আছিলে বেক কভাৰ এটা তেনেকৈ বনাই থোৱা আছিলে ব্লাণ্ট ৱেপন এটা ইউজ কৰা আছে আমি অলৰেডি পোষ্টমৰ্টেম ৰিপৰ্টৰ প্ৰাৰম্ভিক কথাখিনি গম পাইছোঁ তো ব্লাণ্ট ৱেপন এটা ইউজ হৈছিলে আৰু সেইটো আমি ৰিকভাৰ কৰাৰ প্ৰচেছতে আছোঁ গোটেই মানে এতিয়া মাকে জীয়েকে আৰু পুতেকে তাহাঁতি কথাটো স্বীকাৰ কৰিছে আৰু তাৰ পৰাহে আমি ইমানখিনি কথা গম পাবলৈ সক্ষম হৈছোঁ আন কোনো ব্যক্তি এতিয়ালৈকেতো আমি ইমানখিনিয়ে গম পাইছোঁ আৰু মানে এই ভাজতি বৈ বোলে যোনজনী মানুহ তাই যোনটো কৈছোঁ ডেফ এণ্ড ডাম্ব হয় তো তেওঁক ইণ্টাৰোগেট কৰিবলৈ আমাৰ অকণমান অসুবিধা এটা হৈ আছে আমি মানে গুৱাহাটীৰ ডেফ এণ্ড ডাম্ব স্কুলৰ লগত কণ্টেক্টত আছোঁ অলৰেডি ৰিমাণ্ডত অনা হৈছে মানুহজনী তো ফাৰ্ডাৰ ইণ্টাৰোগেট তাইক কৰিলে আৰু কিবা কথা আমাক ওলাব পাৰে কাঠফুলাৰ দৰে গঢ় লৈ উঠা একাংশ অবৈধ নাৰ্ছিং স্কুলৰ বিৰুদ্ধে তৎপৰ শোণিতপুৰ জিলা স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসন জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ তদন্তৰ ভিত্তিত কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত আজি প্ৰশাসনে তেজপুৰৰ 4খন নাৰ্ছিং স্কুল সিল কৰি দিয়ে তেজপুৰৰ কেটেকিবাৰী নৰ্থ ইষ্টাৰ্ণ পাৰামেডিকেল ইনষ্টিটিউট মুৰহাট ইটেলীৰ গ্লাড ইনষ্টিটিউট অফ পাৰামেডিকেল ছায়েন্স এণ্ড নাৰ্ছিং বৰুৱাৰ তেজপুৰ কলেজ অফ পাৰামেডিকেল ছায়েন্স আৰু বালিপৰা চাৰিদুৱাৰ স্থিত ইনষ্টিটিউট অফ পাব্লিক হেল্থ এণ্ড ৰিচাৰ্চ নামৰ নাৰ্ছিং স্কুল কেইখন সিল কৰি দিয়ে শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ তদন্তত জিলাখনৰ এই 4খন নাৰ্ছিং স্কুল অবৈধভাৱে চলি থকাৰ কথা পোহৰলৈ আহিছে ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আৰু শ্ৰীমন্ত শংকৰদেৱ হেল্থ ছায়েন্সৰ পঞ্জীয়ন নাছিল এই কেইখন নাৰ্ছিং স্কুলৰ প্ৰয়োজনীয় নথিপত্ৰৰ লগতে পঞ্জীয়ন অবিহনে চলা এই 4খন নাৰ্ছিং স্কুল সিল কৰে প্ৰশাসনে ইয়াৰ ফলত নাৰ্ছিং স্কুল কেইখনত অধ্যয়নৰত শিক্ষাৰ্থীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় জইণ্ট ছেক্ৰেটাৰী মেডিকেল এডুকেশ্যন আৰু শ্ৰীমন্ত শংকৰদেৱ হেল্থ অপেন ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰাৰে আমাক চিঠি লিখিছিলে যে আমাৰ তেজপুৰৰ শোণিতপুৰত 4খনমান ইনষ্টিটিউট আছে যোনখিনি ৰেজিষ্টাৰ্ড নহয় সেইকাৰণে আমাৰ ইয়াত জইণ্ট ডাইৰেক্টৰ মেডিকেল হেল্থ ছাৰ্ভিচে ইনকুৱাৰী এটা কৰিলে য'ত পোৱা গ'ল যে তেওঁলোকৰ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ এই শ্ৰীমন্ত শংকৰদেৱ হেল্থ ছায়েন্সৰ একো এফিলিয়েশ্যনো নাই বা ৰেজিষ্ট্ৰেশ্যন নাই সেইকাৰণে মোক এক্সিকিউটিভ মেজিষ্ট্ৰেট হিচাপে অৰ্ডাৰ দিয়া গৈছে যে 3খন আমাৰ তেজপুৰত আৰু এখন বালিপাৰাত এই 4খন চিল কৰি যোৱাক আৰু পিছতকৈ বাকী ফ'ল' আপখিনি হ'ব নামকেইটা হ'ল এখন নৰ্থ ইষ্টাৰ্ণ পেৰামেডিকেল ইনষ্টিটিউট কেটেকিবাৰী গ্লেড ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্সেছ এণ্ড নাৰ্ছিং মুৰহাট ইটেলী তেজপুৰ কলেজ অফ পেৰামেডিকেল ছায়েন্স তেজপুৰ আৰু ইনষ্টিটিউট অফ পাব্লিক হেল্থ এণ্ড ৰিচাৰ্চ বালিপাৰা হ'ল 1.5 মাহমান নাই হোৱা মই 15 দিছোঁ 20 কৈছে আগষ্ট 1 তাৰিখৰ পৰা এতিয়াতো ভয়েই আছে তেজপুৰত ল'বলৈ এতিয়াতো বাহিৰত ল'ব লাগিব তোমাৰ কিমান ফিজৰ কথা কৈছে মোৰ ফিজ 15,000 20,000 কৈছিলে হয় কেইমহীয়া কোৰ্ছ বুলি কৈছে 18 মহীয়া মাটিয়াৰ বৃদ্ধা ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ ধৰ্ষণকাৰী আজিজুৰ ৰহমানক গ্ৰেপ্তাৰ মাটিয়া আৰক্ষী ধৰ্ষণ কাণ্ডৰ 24 ঘণ্টাৰ ভিতৰতে লম্পট আজিজুৰক গ্ৰেপ্তাৰ কৰা হৈছে ইছলামপুৰ বাসগৃহৰ পৰা আজিজুৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বৃদ্ধাক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলাইছিল আজিজুৰ ৰহমানে শনিবাৰে গৰু এৰাল দিবলৈ যোৱা বৃদ্ধাক ধৰ্ষণ কৰিছিলে আজিজুৰে মাছ মাৰিবলৈ গৈ বৃদ্ধাক ধৰ্ষণ কৰি হত্যাৰো চেষ্টা চলাইছিল ধৰ্ষণকাৰী আজিজুৰ পেছাত ৰাজমিস্ত্ৰী আছিল মানকাছৰ ফকিৰগঞ্জত উপঢৌকন লৈ হাত দাঙিলে আৰক্ষীৰ উপ পৰিদৰ্শক ফজিল হকে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাত দুৰ্নীতি নিবাৰক আৰু মুখ্যমন্ত্ৰী তদাৰকী কোষৰ এটা দলে অভিযান চলাই ফকিৰগঞ্জ থানাৰ
উপ পৰিদৰ্শক ফজিল হকক হাতেলোতে আটক কৰিছে। ফজিল হক নামৰ উপ পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা উৎকোচ লোৱাৰ অভিযোগ আছিল। জানিব পৰা মতে এটা গোচৰ মীমাংসা কৰাৰ নামত ফজিল হকে এজন লোকৰ পৰা 30,000 টকা দাবী কৰিছিল। ব্যক্তিগৰাকীয়ে 8,000 টকা দিয়াৰ সময়তে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জালত পৰে ফজিল। বৰ্তমান মুখ্যমন্ত্ৰী তদাৰকী কোষৰ দলে থানাৰ ভিতৰতে ফজিল হকক জেৰা চলাইছে। তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং। কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কগৰাকী বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়কগৰাকী বুটিন আহমেদকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাই আদৰণি জনায়। বৰঝাৰ বিমানবন্দৰৰ পৰা এআইচিচিৰ সাধাৰণ সম্পাদকগৰাকীয়ে মৰিগাঁও জিলাৰ মায়ঙলৈ ৰাওনা হয়। জিতেন্দ্ৰ সিঙে মায়ঙৰ বানাক্ৰান্তৰ বুজ লৈ কিছু সাহায্য সামগ্ৰীও প্ৰদান কৰিব। মায়ঙৰ পৰা উভতি বিয়লি 3 বজাত বিহালী, বঙাইগাঁও, চিডলি, চামগুৰি আৰু ধলাই সমষ্টিৰ প্ৰতিনিধিৰ সৈতে বৈঠকত বহিব। বৈঠকত সমষ্টিকেইটাৰ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ নেতাৰ লগতে ব্লক সভাপতি, জিলা সভাপতিসকল উপস্থিত থাকিব। এই বৈঠকতে হ'বলগীয়া উপ নিৰ্বাচনৰ বিষয়েও আলোচনা কৰা হ'ব। এআইচিচিৰ সাধাৰণ সম্পাদকগৰাকীয়ে মঙলবাৰে পুৱা 10 বজাৰ পৰা নিশালৈকে অসমৰ সকলো জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত আলোচনাত মিলিত হ'ব। আনহাতে বুধবাৰে গুৱাহাটীৰ হোটেল লিলিত দলটো ৰাজনৈতিক পৰিক্ৰমা কমিটিৰে বৈঠকত অংশগ্ৰহণ কৰিব, য'ত অসমৰ লোকসভাৰ সাংসদসকল, কংগ্ৰেছৰ বিধায়কসকলো উপস্থিত থাকিব। বৰঝাৰত উপস্থিত হৈ জিতেন্দ্ৰ সিঙে কংগ্ৰেছৰ কাৰ্যসূচীৰ লগতে গুৱাহাটীৰ কৃত্ৰিম বানৰ ওপৰতো মন্তব্য কৰে। का कार्यक्रम है कि मायंग जगह पर जा रहे हैं जहां फ्लड आ चुके हैं और फ्लड से हमने देखा है कि पूरा आप देख रहे हैं पिछले 10 साल से फ्लड के अंदर हज़ारों लोगों का पूरा डिस्प्लेस हो जाते हैं, मौत हो जाती है, घर बार उजड़ जाता है। और ये जो सरकार है, ये सरकार ने बड़े बड़े वादे करे थे कि फ्लड के लिए हम ये कर रहे हैं, पैसा इतना हम यहाँ भेज रहे हैं, लेकिन थोड़ी सी भी बारिश होती है, गांव के क्षेत्र दूर की बात है, गुवाहाटी के अंदर ही फ्लड आ जाते हैं। उसके बाद आज कार्यक्रम हमारे जो आगे आगामी चुनाव आने वाले हैं, बाई इलेक्शन, उसके साथ पार्टी की मीटिंग है और 2 दिन तक हम हमारा वर्कशॉप कर रहे हैं जिसमें सभी कांग्रेस के लीडर्स उसके अंदर आएंगे, चर्चा करेंगे और आगे हमें किस तरह से हमारे संगठन को और मजबूत करना है और 2026 के लिए एक क्या रणनीति हम बनाएंगे, इसके ऊपर चर्चा होगी। আমাৰ এআইচিচিৰ মাননীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া 3 দিনীয়া কাৰ্যসূচীলৈ আহিছে। আজি এয়াৰপৰ্টৰ পৰা বাহিৰে বাহিৰে মায়ঙৰ এটা বানাক্ৰান্ত অঞ্চলত তেখেতে গৈ ৰাইজক লগ পাব, কিছু সাহায্য প্ৰদান কৰিব। তাৰপাছত আমাৰ আবেলি যি 5টা সমষ্টিত ইতিমধ্যে প্ৰতিনিধিসকলে পদত্যাগ কৰিছে MP জিকাৰ কাৰণে, বিহালী, বঙাইগাঁও, চিডলি, চামগুৰি আৰু আপোনাৰ ধলাই, এই 5টা সমষ্টিৰ আমাৰ দলৰ যিসকল তৃণমূল পৰ্যায়ৰ নেতা, ব্লক সভাপতি, জিলা সভাপতি, তেওঁলোকক আমি মাতিছোঁ। উপ নিৰ্বাচনটোক শক্তিশালীভাৱে যুঁজ দিয়াৰ কাৰণে কি ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন আছে আজি আমি তেখেতসকলৰ পৰা পৰামৰ্শ ল'ম। কালিলৈ আমাৰ ৰাতিপুৱা 10 বজাৰ পৰা ৰাতিলৈকে আলোচনা হ'ব সাংগঠনিক ৰিচাপুল, লোকসভা ইলেকশ্যনৰ ৰিভিউ, এইবিলাক কথা লৈ। আৰু পৰহিলৈ আমাৰ হোটেল লিলিত পলিটিকেল এফেয়াৰ্ছ কমিটি, মাননীয় MP সকল, মাননীয় বিধায়কসকল আৰু কণ্টেষ্টিং কেণ্ডিডেটসকল আৰু কিছু কমিউনিটি লিডাৰ লৈ পেলাই এখন সভা হ'ব। শীঘ্ৰে বিজেপি এৰি কংগ্ৰেছত যোগ দিব ডাক্তৰ মানসিং ৰংপিয়ে। বৈঠালাংছ সমষ্টিৰ 4 বাৰৰ বিধায়ক মানসিং ৰংপি সম্প্ৰতি দিল্লীত বাহৰ পাতিছে। মানসিং ৰংপি কিছুদিন পূৰ্বে বিজেপি এৰি কংগ্ৰেছত যোগ দিছিল জয়ৰাম ইংলেং আৰু জগত সিং ইংটিয়েও। দিল্লীত বাহৰ পাতিছে বিজেপিৰ 2 আৰু অগপৰ এজন নেতাই। দিল্লীত বাহৰ বিজেপি নেতা বিনন্দ শইকীয়া আৰু মানসিং ৰংপি। দিল্লীত বাহৰ পাতিছে প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতায়ো। চৰ্চাত আছে আৰু কেইবাজনো শাসকীয় নেতাৰ নাম। জাগিৰোডত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। শিলভঙাৰ ৰেল বিভাগৰ ভূমিত চলিল উচ্ছেদ অভিযান। ৰেল বিভাগৰ ভূমি অবৈধভাৱে দখল কৰি নিৰ্মাণ কৰা বহুকেইটা ঘৰ আৰু বহু দোকান উচ্ছেদ কৰিলে প্ৰশাসনে। প্ৰায় 1500 পৰিয়ালে ৰেল বিভাগৰ ভূমি বেদখল কৰি নিৰ্মাণ কৰিছিল ঘৰ তথা দোকান। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও শিলভঙাত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান, কিন্তু আদালতৰ শুনানিৰ বাবে কিছুদিন স্থগিত আছিল উচ্ছেদ অভিযান। প্ৰশাসনৰ জাননীৰ পিছতে একাংশ বেদখলকাৰীয়ে ত্যাগ কৰিছিল সেই স্থান।
বৰপেটাৰ সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা কালভাৰ্টৰ তলত সোমাল এখন চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই বৰনগৰ বিএড মহাবিদ্যালয়ৰ সন্মুখৰ 20 ফুট দ কালভাৰ্টত পৰিল AS01BQ4233 নম্বৰৰ বাহনখন দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে 4 গৰাকীকৈ লোকৰ উল্লেখযোগ্য যে বাহনখনত আছিল বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ জ্যোতি সংগীত কৰ্মশালাত প্ৰশিক্ষণ দিবলৈ অহা 4 গৰাকীকৈ শিল্পী দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হৈছে নগাঁৱৰ মৰমী দেৱী গুৱাহাটীৰ হিমাশ্ৰী শৰ্মা মালা শৰ্মা আৰু ৰঞ্জন ভট্টাচাৰ্য দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে ততাতয়াকৈ 4 গৰাকী যাত্ৰীক উদ্ধাৰ কৰি সৰভোগ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে হয় বঙাইগাঁও বীৰঝৰা কন্যা কলেজত জ্যোতি সংগীত আৰু ৰাভা সংগীতৰ কৰ্মশালা আছিলে তাতে এই দুজনী সহশিল্পী আৰু ৰঞ্জন কুমাৰ ছাৰ মুখ্য প্ৰদৰ্শনে আছিলে তেখেতে মানে আহি তেখেতে গাড়ী ড্ৰাইভ কৰিছিল ৰঞ্জন কুমাৰ ভট্টাচাৰ্যী আৰু এখেত হৈছে এজন নগাঁৱৰ হোজাইৰ আৰু এজন গুৱাহাটীৰ মৰমী দেৱী আৰু সীমাশ্ৰী শৰ্মা ঘৰ এজনীৰ গুৱাহাটীৰ এজনী নগাঁও তো আহি থাকোঁতে ইয়াতে মানে এক্সিডেণ্ট হ'ল মই খবৰ পালোঁ লগে লগে মই বঙাইগাঁৱৰ পৰা গুচি আহিলোঁ গোৱালপাৰাত ব্যৱসায়ী হত্যাকাণ্ডক লৈ বৰ্তমানো অব্যাহত আছে চেপা উত্তেজনা ভুক্তভোগী অশোক গোৱেলৰ পৰিয়ালক কংগ্ৰেছে সাংসদ ৰকিবুল হুছেইনে সাক্ষাৎ কৰাৰ পিছতে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্তৰ বুজ ল'লে আইন শৃংখলাৰ আইজিপি প্ৰশান্ত কুমাৰ ভূঞাই হত্যাকাৰী শীঘ্ৰে কৰায়ত্ব কৰা হ'ব বুলি আশ্বাস আৰক্ষী বিষয়াগৰাকীৰ দেওবাৰে নিশা পুত্ৰ নয়ন গোৱেল আৰু বাহন চালকৰ সন্মুখতে দ্ৰুবিত গুলীয়া হত্যা কৰিছিল হলমাৰী কল্যাণপুৰত দেওবাৰে নিশাৰ ভাগতে চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছিল যাক ডকাইতি বুলি এক প্ৰকাৰ অভিহিত কৰা হৈছে পুত্ৰ আৰু বাহন চালকৰ সৈতে ব্যৱসায়ৰ ধন সংগ্ৰহ কৰিবলৈ ধূপধৰালৈ গৈ আছিল ধূপধৰাৰ লগতে দুধনৈলৈ গৈছিল অশোক গোৱেল দুধনৈত এখন দোকানত সোমাইছিল অশোকৰ পুত্ৰই আৰু পুত্ৰই দোকানলৈ যোৱাৰ সময়তে চালকৰ সৈতে বাহনতে আছিল অশোক দুধনৈৰ পৰা ঘৰলৈ উভতাৰ সময়তে অশোকক গুলীয়া হত্যা কৰে দ্ৰুবিতই ব্যৱসায়ৰ ধন সংগ্ৰহ কৰি উভতাৰ পথত হলমাৰী দ্ৰুবিতই আগভেটি ধৰে অশোক গোৱেলৰ বাহন এখন আল্টো বাহনত আহিছিল অস্ত্ৰধাৰী দ্ৰুবিতৰ দলটো ব্যৱসায়ীজনৰ বাহন ৰখাই ৰাজপথত ছাগলী খুন্দিয়াই অহা বুলি কৈ ক্ষতিপূৰণ বিচাৰি বলপূৰ্বকভাৱে অশোক গোৱেলৰ বাহনত উঠিছিল 3 দ্ৰুবিত তাৰ পিছতে ব্যৱসায়ীজনৰ পৰা ধন কাঢ়ি মূৰত গুলীয়াই হত্যা কৰি বাহনৰ পৰা জপিয়াই পলায়ন কৰে দ্ৰুবিতৰ দলটো আৰু এই ঘটনাৰ পিছতে পুত্ৰ আৰু চালকজনে গুলীবিদ্ধ অশোক গোৱেলক সমীপৰ হাস্পাতালত ভৰ্তি কৰাই যদিও ইতিমধ্যে মৃত ঘোষণা কৰিছিল চিকিৎসকে ইপিনে ঘটনাস্থলীৰ সমীপতে আৰক্ষীয়ে উদ্ধাৰ হত্যাকাণ্ডত ব্যৱহৃত 7.65 mm পিষ্টলটো অৱশ্যে এই পৰ্যন্ত আৰক্ষীৰ জালত কিন্তু অশোক গোৱেলৰ হত্যাকাৰী নাই পৰা ঘটনাৰ সময়ত দিল্লীৰ গংগাৰাম হাস্পাতালত চিকিৎসাধীন হৈ আছিল কৰ্কট ৰোগত আক্ৰান্ত অশোক গোৱেলৰ পত্নী স্বামীৰ হত্যাৰ খবৰ পোৱাৰ পিছতে দিল্লীৰ পৰা আহি স্বগৃহত উপস্থিত হৈ অশোকৰ দুৰ্ভগীয়া পত্নী চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছতে ভুক্তভোগী ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ বুজ লৈছে সাংসদ ৰকিবুল হুছেইনে দুৰ্ভগীয়া পৰিয়ালটোকো সাক্ষাৎ কৰি চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আইন শৃংখলা অৱনতি ঘটাৰ বাবে চৰকাৰক জগৰীয়া কৰি সৰব হৈ পৰিছে সাংসদ ৰকিবুল হুছেইন কৰিব নোৱাৰিম মিডিয়াৰ আগত ক'ব নোৱাৰিম আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু খুব জোৰদাৰ ইনভেষ্টিগেশ্যন চলিছে খুব সোনকালে আসামিটো কৰায়ত্ব হ'ব আমি ধৰিব পাৰিম কোনো কেছত আসামি পলাই যাব পৰা নাই চবক আমি ধৰিছোঁ আৰু আইনমতে শাস্তি দিছোঁ এতিয়া মই নকম কিছুমান কথা আমি চবকে ক'লে বেয়া হ'ব তো সময়ত আমি জনাম এইটো আমি কথা পাতিলোঁ মই ইনভেষ্টিগেশ্যন লাইনৰ কথা পাতিছোঁ আমাৰ ইনভেষ্টিগেশ্যনত তেওঁলোকৰ ষ্টেটমেণ্টৰ পৰা যেনেকুৱা হেল্প হয় সহায় সহযোগ হয় তো কিছুমান কথা মই গম পাইছোঁ কথা পাতিছোঁ তেওঁলোকৰ নিশ্চয় কৰায়ত্ব হ'ব মই ক'লোৱে আপোনাক অশোক গোৱেল এই ঘৰটোত আহিলে মানুহৰ হৃদয় বিদায়ক এটা অৱস্থা বাপেকটোক মাৰিলে পিতেকটো লগত আছিল পিতেক হস্পিটেলত আছিল আৰু মাক কেঞ্চাৰ বেমাৰী গংগাৰাম দিল্লীত আছে এতিয়া আহি আছে গোটেই মানুহখিনিয়ে উপায়টো নাই কাকো নাপায় আমাকে কৈছে আইন শৃংখলা পৰিস্থিতি এক খুচৰি কেইদিনমানৰ আগত ইয়াত চুৰ আহিছিল বুলি কৈছে বেংকৰ সন্মুখত আপোনাৰ কেইদিনমানৰ আগত ইয়াত কেইবা লাখ টকা লৈ গৈছে এক্সিছ বেংকৰ ওচৰত যোৱাকালি মই কৈছিলোঁ আপোনালোকে নিশ্চয় টিভিত দেখিছে ভৱানীপুৰৰ বজালিত সোমাই মানুহে ড্ৰাগছৰ বেপাৰী কিৰ খেলা বেপাৰী আপোনাৰ এই CCTV কেমেৰাত ওলাই গৈছে সেই সকলোকে আপোনাৰ তেনেদৰে হত্যা কৰিছে এই অসহায় হৈছে মানুহখিনি ওচৰতে আছে এখন থানাখনো বুলি উঠাই লৈ যাব খুজিছে গতিকে মই প্ৰশাসনক কৈছোঁ মই এইখিনি সময়ত কাকো দোষাৰোপ কৰিলে মানুহৰ শোচনীয় পৰিস্থিতি মানুহবিলাকে ভয় শংকাত আছে ইমিডিয়েটলি চৰকাৰে ব্যৱস্থা ল'ব লাগে For the last 7 years, it feels like I met Radhika yesterday. But every day I fall more and more in love. Like my brother-in-law says, that when he used to see my sister, he had volcanoes and fountains going up in his heart. I would say I have earthquakes and tsunamis going in my heart when I see Radhika. So, thank you Radhika for everything.
Anand, I will never be able to express how proud I am. অনন্ত ৰাধিকাৰ বিবাহৰ সাক্ষী হৈ ৰল বিশ্ববাসী শুভ বিবাহ শুভ আশীৰ্বাদৰ পিছত দেওবাৰে অনুষ্ঠিত হয় মংগল উৎসৱ আৰু অভ্যৰ্থনা অনুষ্ঠান আনন্দ আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ সাক্ষী হৈ ৰল বিশ্ববাসী অভ্যৰ্থনা অনুষ্ঠানৰ মাজতে ৰাধিকাৰ বিদায় পৰ্বত আৱেগিক হৈ পৰিল মুকেশ আম্বানী শুকুৰবাৰে শুভ বিবাহৰ পিছতে জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত শনিবাৰে অনুষ্ঠিত হয় শুভ আশীৰ্বাদ পৰ্ব ইয়াৰ পিছত দেওবাৰে অনুষ্ঠিত হয় আনন্দ ৰাধিকাৰ অভ্যৰ্থনা অনুষ্ঠান অৰ্থাৎ মংগল উৎসৱ তিনিদিনীয়া ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় তাৰকাৰে গীজ গিজাই থাকিল জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ मेरे अनंत और राधिका की शादी के लिए आए हैं इसलिए आप सबको मेरे तहे दिल से धन्यवाद ये शादी का घर है एंड यू बिकेम अ पार्ट ऑफ आवर सेलिब्रेशन थैंक यू फॉर योर पेशेंस एंड अंडरस्टैंडिंग और कुछ भी भूल हो गई हो ये शादी का घर है तो इसलिए माफ़ कर देना आई होप यू आर ऑल वेल लुक्ड आफ्टर एंड आप सबको कल के लिए इनवाइट मिल चुका होगा तो आप कल हमारे मेहमान बन के आना है एंड वी विल लुक आफ्टर यू सो वी लुक फॉरवर्ड टू हैविंग यू एंड वेलकमिंग यू ऑल टुमारो विथ योर फैमिली थैंक यू सो मच धन्यवाद शुक्रिया वंस अगेन আন খবৰ গুৱাহাটী জিএমডিএ কাৰ্যালয় সন্মুখত আজি প্ৰতিবাদ সাব্যস্ত কৰা হয় মহানগৰ উন্নয়ন সমিতিৰ উদ্যোগত শতাধিক ৰাজ্যে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ গুৱাহাটী কৃত্ৰিম বানৰ সমস্যা সমাধানৰ লগতে উন্মুক্ত নলাসমূহৰ ঢাকনি দিয়াৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে পানী নিষ্কাশনৰ বাবে উপযুক্ত নলা নিৰ্মাণ কৰা উন্মুক্ত নলাসমূহত ঢাকনি ব্যৱস্থা কৰা আৰু মেঘালয়ৰ পৰা বৈ অহা পানী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ পাৰে বোৱাই নিয়াৰ ব্যৱস্থা কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী সমস্যাৰ সমাধান লাগে গুৱাহাটীবাসীয়ে কৃত্ৰিম বানপানীৰ সমস্যাত যিহেতু বুজিব লাগে চৰকাৰৰ ওচৰত আহিছে এইকাৰণে যে জিএমডিৰ জৰিয়তে কাৰণ জিএমডিক দায়িত্ব দিছে গুৱাহাটীৰ এইবিলাক সমস্যা সহযোগিত হোৱা আনকি খোৱাপানীৰ পৰা আদি কৰি জিএমডিয়ে চিন্তা এইবিলাক কৰি আছে গতিকে গুৱাহাটী জিএমডিয়ে যি কামটো কৰিব লাগিছিল তেওঁলোকে কৰা নাই খোৱাপানী 2009 চনত আৰম্ভ কৰিছে 11 চনত দিয়া কথা আজিলৈকে আমাৰ বহু অঞ্চল এই সীমান্তটো আমাৰ কাষতে আছে তেওঁলোকে আৰু আন্দোলন কৰিছে কৰা নাই শ্ৰীমন্ত আৰু বহু অঞ্চল এডিবি বেংকৰ জৰিয়তে যিটো দক্ষিণ পূব গুৱাহাটী যিটো কৰিছে জাইকাৰটো কিছু আগবাঢ়িল গুৱাহাটী দমনৰ দ্বাৰা যিটো কাম কৰিছে কিছু আগবাঢ়িল কিন্তু অন্য তৃতীয়টো যিটো আছে এইটোৰ কিন্তু কাম মুঠেই হোৱা নাই গতিকে এই বৃহৎ পৰিমাণৰ টকাবিলাক যে লৈছে পানী যোগান দিম বুলি এই টকাবিলাকৰ সুদ হ'ব এই সুদখিনি আমি ৰাজহ হিচাপে আমাৰ ৰাইজে যিমান দিন হয় সিমানে বেছি আমি ধাৰমানত আমি সহায় কৰিব লাগিব ৰাজ্য চৰকাৰৰ 1 লাখ নিযুক্তিৰ ক্ষেত্ৰত আন এক সবল পদক্ষেপ শিক্ষা বিভাগত 41 গৰাকীক নিযুক্তিপত্ৰ প্ৰদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগষ্ট মাহত আৰু 1000ক দিয়া হ'ব নিযুক্তি লোকসেৱা ভৱনৰ গ্ৰাউণ্ড ফ্ল'ৰৰ প্ৰেক্ষাগৃহত শিক্ষা বিভাগত 41 গৰাকীক নিযুক্তিপত্ৰ বিতৰণ কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 লাখ নিযুক্তিৰ লক্ষ্যৰে চৰকাৰে এই পৰ্যন্ত নিযুক্তি দিছে 97495 গৰাকীক আজি উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত 22 গৰাকী সহ অধ্যাপক কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত 12 গৰাকী প্ৰবক্তা আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধীনত 7 গৰাকী প্ৰবক্তাক দিয়া হৈছে নিযুক্তি লোকসেৱা ভৱনত নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য খাটি অসমীয়াই লাভ কৰিছে চৰকাৰী নিযুক্তি আজি আমি ৰাজ্যৰ শিক্ষা বিভাগত 41 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিছো আৰু ইয়াৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয় অৰ্থাৎ বিভিন্ন মহাবিদ্যালয় আমি 22 গৰাকী প্ৰাৰ্থী অনুকম্পামূলক নিযুক্তি দিছোঁ অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত
বহু দিনৰ পৰা আমি অধ্যাপক অধ্যাপিকা নিযুক্তি কৰিব পৰা নাছিলোঁ। দীৰ্ঘদিনীয়া আদালতত এটা গোচৰৰ পৰিপ্ৰেক্ষিতত আমি টেকনিকেল বিশেষকৈ যিখিনিয়ে ইঞ্জিনিয়াৰিঙৰ কোৰ ছাবজেক্টত শিক্ষা প্ৰদান কৰে তেনেকুৱা অধিবক্তা বা অধ্যাপক অধ্যাপিকাৰ পোষ্ট আমি বহুদিন পূৰণ কৰিব নোৱাৰাৰ ফলত ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহ এটা সংকটৰ মাজেৰে পাৰ হৈছে। কিছুদিন আগতে এই গোচৰৰ নিষ্পত্তি হ'ল আমি ইঞ্জিনিয়াৰিং কলেজসমূহত নিযুক্তি দিয়াৰ পথত আগবাঢ়িছোঁ। আজি ইঞ্জিনিয়াৰিং কলেজতে টেকনিকেল কোৰ্চৰ লগতে নন টেকনিকেল কোৰ্চতো আমাৰ অধ্যাপক অধ্যাপিকাৰ প্ৰয়োজন। বিশেষকৈ ফিজিক্স কেমেষ্ট্ৰি আদি ছাবজেক্টত আমাক নন টেকনিকেল কোৰ্চত আমাক অধ্যাপক অধ্যাপিকা লাগে। আজি আমি তেনে 11 গৰাকী সহকাৰী অধ্যাপক অধ্যাপিকাক নিযুক্তি দিছোঁ আৰু ৰাজ্যৰ ইঞ্জিনিয়াৰিং কলেজসমূহত মই আৰু অধিক নিযুক্তিৰ বাবে অপেক্ষা কৰিছোঁ। এগৰাকী গ্ৰন্থগাৰিকক নিযুক্তি পাব। ডায়েট ৰাজ্যৰ শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে আমাৰ BEd আৰু DLEd কোৰ্চসমূহ চলাই আহিছে। অধ্যাপক অধ্যাপিকাৰ অসুবিধাৰ বাবে গোৱালপাৰাকে ধৰি কেইবাখনো BEd কলেজ আজি আমি এক প্ৰকাৰ সংকটৰ মাজেৰে পাৰ হৈছোঁ। কাৰণ NCERT ৰিকগনাইজেশ্যনৰ বাবে যিমান অধ্যাপক অধ্যাপিকা লাগে আমি নিযুক্তি দিব পৰা নাছিলোঁ। আজি 7 গৰাকী প্ৰাৰ্থীক আমি ডায়েটত নিযুক্তি দিছোঁ। নিযুক্তি পোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে খাটি অসমীয়া।